নমস্কাৰ হঠাতে আহিব লগা হ'ল সিভিল আমি আহিলো এতিয়া তিনিচুকীয়া সিভিল লৈ আৰু অহা পিছতে দেখিছেনে সিটি স্ক্যান কৰিবলৈ আহিলো আসলতে মাৰ বিপিটো বাঢ়ি গৈছিলে তো সেই কাৰণে আমি লৈ আহিলো পটাপট তিনিচুকীয়ালৈ বুলি কিন্তু তিনিচুকীয়া অনাৰ পিছত যেটো সিটি স্ক্যানৰ প্ৰথম যেটো ফটো থাকে হেতু চালে সোৱাৰ পিছতে আজি স্যাটাৰডে কাৰণে নে কি কাৰণে নাজানো আৰু স্পেশাল প্ৰফেছৰ নাই বোলে চাবৰ কাৰণে হে আমাক ডিব্ৰুগড়লৈ পঠাই দিলে তো ডিব্ৰুগড়লৈ গৈ আছো আৰু এই গাড়ীখন দেখিছে নহয় আমি ইমানেই হৰ্ণ বজাই মেলি আহিছো কিন্তু গাড়ীখন সাইড দিয়া নাছিল সেইকাৰণে অকনমান ভিডিও কৰি ৰাখিছিলো মানুহে গাড়ী চলাবলৈ জানে কিন্তু কেতিয়াবা যদি ইমাৰ্জেন্সিত পিছফালৰ পৰা এম্বুলেন্স আহি থাকে বা কিবা মানে হৰ্ণ বজালো যে সাইড নিদিয়ে সেই মানুহজনক এতিয়া আপুনি কি বুলি ক'ব গাড়ী চলাব জানে নে নাজানে বহুত কথাই ক'লো কিন্তু কি ক'ম আৰু গৈ থকা সময়ত ইমানেই ষ্ট্ৰেছত আছিলো নহয় কথা এটা ক'বলৈ মন যোৱা নাছিল মোৰ নিজৰ অৱস্থা বেয়া চৰ্দি জ্বৰ হৈ আছে কিন্তু এই দাদাজন দেখি পাইছে নহয় এখেতৰ নাম হ'ল গোলাম আমাৰ তিনিচুকীয়া সিভিলতে থাকে তেখেতৰ লগতে গ'লো আৰু সগে বহুত হেল্পফুল হয় এই দাদাজন আমি যোৱাৰ পৰা মানে যেতিয়াৰ পৰা লগ পালো তেতিয়াৰ পৰা তেখেতে বহুত হেল্প কৰিলে আমাক প্ৰতিটো মানে যেহেতু ডিব্ৰুগড় মেডিকেলৰ কথাটো আমি বিশেষ একো নাজানো তথাপি ইমাৰ্জেন্সি তালৈ লৈ গ'ল তাতে গৈ মেলি আমাক দেখাই আছে তেখেতে কোনফালে গ'লে কি হ'ব আমিতো আগে পিছে গৈ পোৱা নাই বাট প্ৰথম গ'লো আৰু ইফালে ঘূৰোতে অৱস্থা বেয়া হৈ গৈছে তাৰপিছত আকৌ 2-3 বাৰমান টুকটুকি লৈও গ'লো কিমাননো খোজকাঢ়ি ঘূৰি নিবলৈ পালে আৰু এইফালেও আমি ফাৰ্মাচী পিছেয়ে গৈছিলোঁ তাতে দেখিলোঁ সৰুকৈ এনেকুৱা টেবুলতে মানে দোকান ঢেৰ মানুহে মানে বনাই লৈছে এনেকৈ মানে এটা ব্যৱসায় তাতে আৰম্ভ কৰি ল'ব পাৰিছে সকলোৱে আৰু তাৰপিছতে ভাগৰো লাগিলে অকণমান বহি ল'লোঁ বহাৰ পিছতে কিন্তু আমাৰ আজি কামখিনি কমপ্লিট নহ'ল যেহেতু ডিব্ৰুগড় মেডিকেলৰ যদি যায় একো যদি নাজানে তেতিয়াহ'লে মানুহ যেনেকৈ যাব তেনেকৈ ঘূৰি আহিব লাগিব আজি আমাৰ ঠিক তেনেকুৱাই হ'ল বাৰু যথেষ্টখিনি কামেই হ'ল তথাপিতো আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলে সেইকাৰণে ভাবিলোঁ আহিলোঁ চাহক একাপ খাওঁ বুলি আৰু মাহঁতকো বহুৱাই মেলি জবৰদস্তি মানে বহুৱাই থৈছোঁ আৰু বহি থাকিব নোৱাৰে তেখেত হ'লেও বহুৱাই মেলি চাহক একাপ খালোঁ লগতে দাদাও খাই মেলি আমি চবেই একেবাৰে ঘৰলৈ ওলাই আহিছোঁ কিন্তু কি ক'ম আৰু সঁচাকৈ মেডিকেলৰ কথা মানে যদি ভালকৈ নাজানে ন তেতিয়াহ'লে বহুত কামেই ৰৈ যায় আজি আমাক টেষ্ট দিছিলে টেষ্টখিনি কৰা সকলো নহ'ল মানে আৰু এটা কথা এমআৰআই কৰিব দিছিলে কিন্তু যদি আপোনালোকে কিবা অপাৰেশ্যন কৰি আহিছে আগতে কিবা যদি মেগনেট টাইপৰ কিবা লগাই ৰখা আছে আপোনালোকৰ হাত ভৰি ভঙাই বা কিবা হয় তেতিয়াহ'লে এমআৰআই কৰিব নোৱাৰে এই কথাটো আপোনালোকে আগতে জানিছিলেনে কমেণ্টত জনাবচোন এইটো কথা আমি যিহেতু গম নাপাওঁ আৰু ডক্টৰ যিজনে দিছিলে সেইজনেও নক'লে এমআৰআই কৰা জেগাটো নক'লে একেবাৰে শেষত যেতিয়া কৰিব গৈছোঁ তেতিয়াহে ক'লে কথাটো সেইকাৰণে আমাৰ আজি এমআৰআই কৰা নহ'ল আৰু এমআৰআই কাৰণে ৰৈ থাকোঁতে এইফালে ব্লাড টেষ্টো কৰা নহ'ল বহুত দেৰি হৈ গ'ল যিহেতু এডমিটো নকৰালে ডক্টৰে তো আমি উপায়হীন হৈ ঘৰলৈ গুচি আহিলোঁ আৰু এনেকৈ যদি আপোনালোকে দেখে তেতিয়াহ'লে গমেই নাপাব যে মাৰ কি হৈ আছে তেখেতৰ ওৱান চাইড পুৰা একেবাৰে মানে অৱশ হৈ গ'ল লেফ্ট চাইডটো জানো ভগৱানে আমাৰ লগত কি পৰীক্ষা লৈছে কি চাব বিচাৰিছে আমাৰ পৰা কি বিচাৰিছে একো ধৰিব পৰা নাই ইমানখিনি হোৱাৰ পিছতো নাজানো আৰু ডক্টৰে কিয় এডমিট নকৰালে প্ৰাইভেটত হোৱা হ'লে চাগে এডমিট কৰি দিলেহেঁতেন কিন্তু তাত আকৌ বহুত টকা লাগে শেষত আপোনালোকলৈ এটাই অনুৰোধ থাকিল প্ৰে কৰিব যাতে মায়ে সোনকালে সুস্থ হৈ উঠে মায়ে যিহেতু শুব পৰা নাই সেইকাৰণে ৰাতি 11:46 হ'ল এতিয়াও আমি এনেকৈ বহি আছোঁ আৰু মাৰ হাত ভৰিবোৰ কুটকুটাইছে বোলে এইফালে অৱশ হয় কিন্তু কুটকুটাই থাকে নাজানো আৰু কি হৈছে আৰু বিপিটো বহুত হাই হৈ আছিলে মেডিচিন দিছে আৰু এইফালে বাঘ দেখি গম পাইছে চাগে আমি এনেকৈ ব্লেংকেট লৈ মেলি মাৰ লগতে বহি ৰাতিপুৱাই দিলোঁ যোৱাকালিও টোপনি খতি আজিও